নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হ'ল মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰাজস্থান মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান পৰৱৰ্তী কোৱেশ্যন দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম সুধিছে অপচন দি আছে ব্ৰাজিল আৰ্জেণ্টিনা পেৰু কলম্বিয়া শুদ্ধ উত্তৰ হ'ব অপচন এ ব্ৰাজিল দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখন হ'ল ব্ৰাজিল ইয়াৰ পিছৰ কোৱেশ্যন অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰখন কি আছিল কি সুধিছে অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰখন কি আছিল শুদ্ধ উত্তৰ হ'ব অপচন বি মিলন অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল মিলন পৰৱৰ্তী কোৱেশ্যন দিলৱাৰা জৈন মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত ইন হুইচ ষ্টেট ইজ দ্য জৈন টেম্পল অফ দিলৱাৰা লোকেটেড কি সুধিছে দিলৱাৰা জৈন মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাজস্থান দিলৱাৰা জৈন মন্দিৰ ৰাজস্থানত অৱস্থিত পিছৰ কোৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ফেক্টৰী অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল কি সুধিছে ভাৰতৰ প্ৰথমজন ভাইচৰয় কোন আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ লৰ্ড কেনিং আছিল ভাৰতৰ প্ৰথম ভাইচৰয় ইয়াৰ পিছৰ কোৱেশ্যন অসম চৰকাৰৰ এক কাৰ্যসূচী মিছন বসুন্ধৰা কিহৰ সৈতে সম্পৰ্কিত অসম চৰকাৰৰ এক কাৰ্যসূচী মিছন বসুন্ধৰা কিহৰ সৈতে জড়িত বুলি সুধিছে আৰু এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভূমি আৰু ৰাজহ লেণ্ড এণ্ড ৰেভিনিউ পৰৱৰ্তী কোৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াৰ ৰাজধানী কি সুধিছে অষ্ট্ৰেলিয়াৰ ৰাজধানী কি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি কেনবেৰা অষ্ট্ৰেলিয়াৰ ৰাজধানী হ'ল কেনবেৰা পৰৱৰ্তী কোৱেশ্যন ৱেৰ ইজ দ্য গ্ৰেট বেৰিয়াৰ ৰিফ লোকেটেড গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত অৱস্থিত কি সুধিছে গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত অৱস্থিত আৰু এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি অষ্ট্ৰেলিয়া গ্ৰেট বেৰিয়াৰ ৰিফ অষ্ট্ৰেলিয়াত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমীয়া ব্যাস নামেৰে জনপ্ৰিয় কোন কি সুধিছে অসমীয়া ব্যাস নামেৰে জনপ্ৰিয় কোন অপচন দি আছে মাধৱ কন্দলী ৰাম সৰস্বতী হেম সৰস্বতী অনন্ত কন্দলী শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাম সৰস্বতী অসমীয়া ব্যাস নামে ৰাম সৰস্বতীক জনা যায় ইয়াৰ পিছৰ কুৱেশ্যন কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল কি সুধিছে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 2003 চনত গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যন সাধাৰণ নিৰ্বাচনত ভোটদানৰ বয়স 21 পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে কি সুধিছে সাধাৰণ নিৰ্বাচনত ভোটদানৰ বয়স 21 বছৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে এইটো সুধিছে কিমান নং এমেণ্ডমেণ্টত আৰু শুদ্ধ উত্তৰটো হ'ব 61 নং এমেণ্ডমেণ্ট অপচন সি হ'ব কাৰেক্ট এনসাৰ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে পণ্ডিত শিৱকুমাৰ শৰ্মা কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত কি সুধিছে পণ্ডিত শিৱকুমাৰ শৰ্মা কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি সন্তুৰ পণ্ডিত শিৱকুমাৰ শৰ্মা সন্তুৰৰ লগত জড়িত ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে when was BIMSTEC established বিমষ্টেকৰ প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল কি সুধিছে বিমষ্টেকৰ প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি 1997 চনত 1997 চনত বিমষ্টেকৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে ঢাকাত বাংলাদেশ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে হস্তি বিদ্যানৱ কাৰ ৰাজত্বকালত ৰচিত হৈছিল কি সুধিছে হস্তি বিদ্যানৱ কাৰ ৰাজত্বকালত ৰচিত হৈছিল আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি শিৱসিংহ ৰাজত্বকালত হস্তি বিদ্যানৱ ৰচনা কৰা হৈছিল
ইয়াৰ পিছৰ কোৱেশ্যন মাউণ্ট আবু পাহাৰীয়া স্থান কোনটো পৰ্বতমালাত অৱস্থিত মাউণ্ট আবু পাহাৰীয়া স্থান কোনটো পৰ্বতমালাত অৱস্থিত বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি আৰৱালি মাউণ্ট আবু পাহাৰীয়া স্থানটো আৰৱালি পৰ্বতমালাত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্যন যক্ষ্মা ৰোগ কিহৰ সৈতে সম্পৰ্কিত যক্ষ্মা ৰোগ কিহৰ সৈতে সম্পৰ্কিত আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেক্টেৰিয়া যক্ষ্মা ৰোগ বেক্টেৰিয়াৰ সৈতে সম্পৰ্কিত ইয়াৰ পিছৰ কোৱেশ্যন হু ৰিচিভ দ্য টাইটেল প্ৰতাপ বল্লভ কোনে প্ৰতাপ বল্লভ উপাধি লাভ কৰিছিল কি সুধিছে কোনে প্ৰতাপ বল্লভ উপাধি লাভ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কলিয়া ভোমৰা কলিয়া ভোমৰাই প্ৰতাপ বল্লভ উপাধি লাভ কৰিছিল পৰৱৰ্তী কোৱেশ্যন শান্তি নিকেতন কোনে নিৰ্মাণ কৰিছিল কি সুধিছে শান্তি নিকেতন কোনে নিৰ্মাণ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতন নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ পিছৰ কুৱেশ্যন শব্দৰ প্ৰাবল্য কি এককত জোখা হয় শব্দৰ প্ৰাবল্য কি এককত জোখা হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডেচিবেল শব্দৰ প্ৰাবল্য জোখা হয় ডেচিবেলত ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰৰ কোনখন উপনদী আটাইতকৈ ডাঙৰ কি সুধিছে ব্ৰহ্মপুত্ৰৰ কোনখন উপনদী আটাইতকৈ ডাঙৰ বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদীখন হ'ল সোৱণশিৰি পিছৰ কুৱেশ্যনটো সুধিছে কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক কি আছিল কি সুধিছে কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক কি আছিল বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি হাতী কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক আছিল হাতী ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কাক চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয় কি সুধিছে তলৰ কাক চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয় আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হিপক্ৰেটছক চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয় পৰৱৰ্তী কুৱেশ্যন স্বৰাজ পাৰ্টি কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল কি সুধিছে স্বৰাজ পাৰ্টি কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল আৰু শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1923 চনত 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল কি সুধিছে ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোৰাৰজী দেশাই আছিল ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ আটাইতকৈ দীঘলীয়া ৰাজত্বকাল আছিল কি সুধিছে কোনজন আহোম ৰজাৰ আটাইতকৈ দীঘলীয়া ৰাজত্বকাল আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুকাম্ফাৰ আটাইতকৈ দীঘলীয়া ৰাজত্বকাল আছিল ইয়াৰ পিছৰ কুৱেশ্যন ইড্ৰুকি জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত কি সুধিছে ইড্ৰুকি জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেৰালা ইড্ৰুকি জলবিদ্যুৎ প্ৰকল্পখন কেৰালা ৰাজ্যত অৱস্থিত পৰৱৰ্তী কুৱেশ্যন বিশ্ব যক্ষ্মা দিৱস কেতিয়া উদযাপন কৰা হয় কি সুধিছে বিশ্ব যক্ষ্মা দিৱস কেতিয়া উদযাপন কৰা হয় আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 24 মাৰ্চ তাৰিখে বিশ্ব যক্ষ্মা দিৱস হিচাপে উদযাপন কৰা হয় ইয়াৰ পিছৰ কুৱেশ্যন শিলভদ্ৰ কাৰ স্বপ্নৰ নাম কি সুধিছে শিলভদ্ৰ কাৰ স্বপ্নৰ নাম অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰেৱতী মোহন দত্ত চৌধুৰী শিলভদ্ৰ
ৰেৱতী মোহন দত্ত চৌধুৰী স্বপ্ন নাম ইয়াৰ পিছৰ কোৱেশ্যন সত্যনাথ বৰাৰ স্বপ্ন নাম কি কি হৈছে সত্যনাথ বৰাৰ স্বপ্ন নাম কি অপচন কেইটা ভিতৰত শুদ্ধটো অপচন সি এজন অসমীয়া সত্যনাথ বৰাৰ স্বপ্ন নাম আছিল এজন অসমীয়া ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মাৰাঠা এম্পায়াৰ মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল কি হৈছে মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন এ শুদ্ধ হ'ব ছত্ৰপতি শিৱাজী আছিল মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক পৰৱৰ্তী কোৱেশ্যন সতী প্ৰথা কোন গভৰ্ণৰ জেনেৰেলশ্বিপৰ অধীনত বাতিল কৰা হৈছিল সতী প্ৰথা কোন গভৰ্ণৰ জেনেৰেলশ্বিপৰ অধীনত বাতিল কৰা হৈছিল বুলি সুধিছে আৰু অপচন কেইটা ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি উইলিয়াম বেণ্টিকৰ অধীনত বাতিল কৰা হৈছিল পৰৱৰ্তী কোৱেশ্যন সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 24 জানুৱাৰী 1950 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল পৰৱৰ্তী কোৱেশ্যন নাইচি জনজাতি কোনখন ৰাজ্যত পোৱা গৈছে কি হৈছে নাইচি জনজাতি কোনখন ৰাজ্যত পোৱা গৈছে অপচন দি আছে উত্তৰাখণ্ড অৰুণাচল প্ৰদেশ কৰ্ণাটক তেলেংগানা শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰুণাচল প্ৰদেশ নাইচি জনজাতি অৰুণাচল প্ৰদেশত পোৱা যায় পিছৰ কোৱেশ্যন ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি জাৰ্মানী ব্লেক ফৰেষ্ট পৰ্বতমালা জাৰ্মানীত অৱস্থিত পিছৰ কোৱেশ্যন নাছিক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত কি সুধিছে নাছিক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি গোদাবৰী নাছিক চহৰখন গোদাবৰী নদীৰ পাৰত অৱস্থিত পিছৰ কোৱেশ্যন নিম্নলিখিত অসমৰ কোন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল নিম্নলিখিত অসমৰ কোন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ আছিল অসমৰ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সদস্য ইয়াৰ পিছৰ কোৱেশ্যন ৰাছিয়াৰ সংসদৰ নাম কি হৈছে ৰাছিয়াৰ সংসদৰ নাম কি আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ডুমা ৰাষ্ট্ৰীয় সংসদৰ নাম ডুমা ইয়াৰ পিছৰ কোৱেশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল কি সুধিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল বুলি সুধিছে আৰু শুদ্ধ অপচনটো হ'ব অপচন বি 1921 চনত 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় হুইচ অফ দ্য ফ্লোয়িং ইজ কল্ড ব্লু প্লেনেট কি সুধিছে নিম্নলিখিত কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি পৃথিৱী নীলা গ্ৰহ বুলি পৃথিৱীখনক জনা যায়